নমস্কাৰ বৰ্তমান খুবেই এটা চৰ্চিত বিষয় এক্সিট পোল কিন্তু আপোনালোকে জানেনে এই এক্সিট পোল আচলতে হয় কি যেতিয়া কোনোবা এখন ৰাজ্যত বা কোনোবা এখন দেশত ইলেকশ্যন হয় সেই ইলেকশ্যনৰ কিছু প্ৰেডিকশ্যন এই এক্সিট পোলে দিব পাৰে মানে ইলেকশ্যনটোত কোন জিকিব বা কোন হাৰিব এই এক্সিট পোলৰ পৰা অলপমান অনুমান কৰিব পাৰি কিন্তু কেনেকৈ এই এক্সিট পোলে কোনোবা এটা পাৰ্টি ইলেকশ্যনত হাৰিব বা জিকিব বুলি ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ আগতেই গম পায় এই গোটেইখিনি কথা আমি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম সো এইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া কথাটো হৈ গ'ল যেতিয়া কোনোবা এখন ৰাজ্যত বা কোনোবা এখন দেশত ইলেকশ্যন হয় তেতিয়াহ'লে সেই ইলেকশ্যনটো প্ৰেডিকশ্যন কৰিবলৈ কিছুমান সংস্থা থাকে আৰু সেই সংস্থাবিলাকে দুটা ধৰণে প্ৰেডিকশ্যন কৰে প্ৰথম ধৰণটো হৈ গ'ল অপিনিয়ন পোল মানে ইলেকশ্যনটো হোৱাৰ আগতেই বা ইলেকশ্যনটো হোৱাৰ আশে পাশে তেওঁলোকে লোকসকলৰ বা ভোটাৰসকলৰ তেওঁলোকে মতামত জানিবলৈ চেষ্টা কৰে মানে ইলেকশ্যন হোৱাই নাই বা ভোট দিয়াই নাই তাৰ আগতে তেওঁলোকে মতামত জানিবলৈ চেষ্টা কৰে যে কাক তেওঁলোকে ভোট দিব বা এবাৰ ফেভাৰিট কোন সো তাৰ পৰা তেওঁলোকে অপিনিয়ন লৈ পেলাই এটা পলিং কৰে আৰু সেই পলিঙৰ পৰা তেওঁলোকে এটা অনুমান কৰে যে এই পাৰ্টিটো এবাৰ ফেভাৰিট হৈ থাকিব বা এই পাৰ্টিটো ইমানখন হয়তো আসন পাব পাৰে সেইটোক কয় অপিনিয়ন পোল সো ইলেকশ্যন হোৱাৰ আগত যোনটো হয় সেইটো অপিনিয়ন পোল আৰু ইলেকশ্যন হৈ যোৱাৰ পিছত মানে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতেই যোনটো প্ৰেডিকশ্যন কৰা হয় সেইটোক কোৱা হয় এক্সিট পোল মানে কোনোবাই ভোট দি আহিলে ভোট দি অহাৰ পিছত তেওঁক সোধপোছ কৰিব সেই সংস্থাটোৱে বা সেই বাতৰি বা নিউজ চেনেলটোৱে তেওঁলোকে সোধপোছ কৰিব সোধপোছ কৰাৰ পিছত গম পাব যে তেওঁ বিজেপিক ভোট দিছে বা তেওঁলোকে এটা ডাঙৰ লতক সুধিব বহুত মানুহক সুধিব তেওঁলোকে এজন দুজন নহয় তেওঁলোকে লাখ লাখ মানুহক সোধপোছ কৰিব যে আপোনালোকে কাক ভোট দিলে বা এবাৰ কোন জিকিব পাৰে বা এবাৰ কোন ফেভাৰিট তেওঁলোকে তাৰ পৰা অনুমান কৰে আৰু অনুমান কৰি পেলাই সেই এক্সিট পোলটো দিয়ে যে এইবাৰ চৰকাৰ কোনে গঠন কৰিব বা এইবাৰ কোনে কিমান চিট পাব পাৰে সেইটো আচলতে অনুমানিক এতিয়া এই এক্সিট পোল বা অপিনিয়ন পোলটো যেতিয়াই তেতিয়াই কিন্তু সেই সংস্থাবিলাকে ল'ব নোৱাৰে আপোনালোকে হয়তো দেখিছিলে যে অসমত যেতিয়া নিৰ্বাচন হৈ গ'ল নিৰ্বাচন হৈ যোৱাৰ কিন্তু বহুত দিনৰ পিছলৈকে এক্সিট পোল কিন্তু হোৱা নাছিলে সেই নিৰ্বাচন আমাৰ 9 এপ্ৰিলত নিৰ্বাচন আমাৰ একেলগে খতম হৈ গ'ল কিন্তু আমাৰ সেই এক্সিট পোলটো 29 এপ্ৰিলতহে কিন্তু প্ৰকাশ কৰা হৈছে য'ত নেকি ৱেষ্ট বেংগলৰ 29 এপ্ৰিলতে ইলেকশ্যন শেষ হ'ল আৰু সেইদিনাই তেওঁলোকৰ এক্সিট পোল প্ৰকাশ কৰি দিলে ইয়াৰ এটা কাৰণ আছে ইয়াৰ কাৰণটো হৈ গ'ল এই এক্সিট পোলটো যেতিয়াই তেতিয়াই নিৰ্বাচন আয়োগে প্ৰকাশ কৰিবলৈ নিদিয়ে যেতিয়া এটা ৰিজিয়নত বা কেইবাখনো ৰাজ্যত একেলগে ইলেকশ্যন হয় আপোনালোকে জানে যে আমাৰ ইণ্ডিয়াত ইলেকশ্যনবিলাক ফেজ ৱাইজ হৈ থাকে মানে এইটো সময়ত কাৰ ইলেকশ্যন হ'ল আপোনালোকে দেখিছে ৰিচেণ্টলি বিহাৰৰ হ'ল তাৰপিছতে অসমৰ হ'ল তাৰপিছতে ৱেষ্ট বেংগল তাৰপিছতে আৰু বিভিন্ন ৰাজ্যৰ বৰ্তমান ইলেকশ্যন চলি আছে আপোনালোকে দেখিবলৈ পাইছে এতিয়া কেৰেলা তামিলনাডু বেংগল সো তেনেকুৱা ৰাজ্যকেইখনত একেলগে ইলেকশ্যন চলিছে সেইটো কাৰণে সেই গোটেইকেইখন ৰাজ্যৰে ইলেকশ্যনৰ ভোটাধিকাৰ সাব্যস্ত কমপ্লিট নোহোৱালৈকে ইলেকশ্যন কমিশ্যনে বাধা আৰোপ কৰি থয় যে সংস্থাবিলাকে সেই এক্সিট পোল বা অপিনিয়ন পোলৰ কোনো ধৰণৰ ৰিজাল্ট দিব নোৱাৰিব ইলেকশ্যনত কমপ্লিট ভোটিং হোৱাৰ 30 মিনিটছ পিছতহে এক্সিট পোলটো তেওঁলোকে প্ৰকাশ কৰিব পাৰে মানে সেই ৰিজিয়নটোত ইলেকশ্যন কমপ্লিট হৈ গ'ল যেনেকৈ অসম ৱেষ্ট বেংগল কেৰেলা বা তামিলনাডুত বৰ্তমান হৈ গ'ল সো তাৰ ঠিক 30 মিনিট মানে লাষ্ট ভোটটো দিয়াৰ 30 মিনিট পিছত এক্সিট পোলটো প্ৰকাশ কৰিব পাৰে সো সেইটো কাৰণে অসমত যদিও নেকি বিহুৰ আগতে ইলেকশ্যন হৈ গ'ল তথাপিও কিন্তু ইমান দিনে এক্সিট পোল প্ৰকাশ কৰিব পৰা নাছিলে কিয়নো সেই বাকীকেইখন ৰাজ্য যেনেকৈ ৱেষ্ট বেংগল কেৰেলা তামিলনাডু সেইকেইখন ৰাজ্যত কি হোৱা নাছিলে ইলেকশ্যন হৈ যোৱা নাছিলে এতিয়া কথাটো হৈ গ'ল যে এই এক্সিট পোলটো কিমান বেছি বিশ্বাসযোগ্য কিছুমান এক্সিট পোল আছে তেওঁলোক আচলতে বহুত বেছি বিশ্বাসযোগ্য বুলি ক'ব পাৰে 90% প্ৰেডিকশ্যন তেওঁলোকৰ সঁচা হয় কিন্তু তথাপিও কেতিয়াবা কমপ্লিট ওলোটা প্ৰেডিকশ্যনো কৰা দেখা পোৱা যায় লাষ্ট টাইমতো ৱেষ্ট বেংগলৰ ইলেকশ্যনত প্ৰেডিকশ্যনটো ভুল আছিলে কিন্তু মেক্সিমাম ইলেকশ্যনত তেওঁলোকৰ প্ৰেডিকশ্যনবিলাক কিন্তু ভাল থাকে আৰু কিছুমান আচলতে সংস্থাই বায়েছনেছ দেখায় তেওঁলোকে অলপ বায়েছ হৈ পেলাই কোনোবা এটা পাৰ্টিকুলাৰ পাৰ্টিক অলপমান ছাপোৰ্ট কৰিবলৈ গৈ পেলাই তেওঁলোকে অলপ প্ৰেডিকশ্যনটো উল্টাকৈ দেখাবলৈ চেষ্টা কৰে এই গোটেই আচলতে কথাবিলাক নিৰ্ভৰ কৰে যে সেই সংস্থাটো কিমান বেছি ডাঙৰ সংস্থা বা তেওঁলোকে কিমান মানুহৰ ওপৰত সেই পৰীক্ষাটো কৰিছে বা এই প্ৰেডিকশ্যনটো কিমান মানুহৰ মতামত লৈ পেলাই অপিনিয়ন লৈ পেলাই উলিয়াইছে তাৰ ওপৰতো নিৰ্ভৰ কৰিব কোনোবা এটা সংস্থাই যদি সৰু সংস্থাই যদি 1000 মানুহক সুধি পেলাইহে প্ৰেডিকশ্যনটো কৰিছে য'ত নেকি সেই ৰাজ্যখনত 3 কোটি ভোটাৰ আছে তেতিয়াহ'লে সেই প্ৰেডিকশ্যনটো কিন্তু কেতিয়াও সত্য হ'ব নোৱাৰে যদি কোনোবা এটা সংস্থাই ছাপ'জ 10 লাখ 20 লাখ মানুহক তেওঁলোকে বিভিন্ন ঠাইৰ পৰা লৈ পেলাই বুটলি লৈ পেলাই তেওঁলোকে গোটেই প্ৰেডিকশ্যনটো উলিয়াইছে বা অপিনিয়ন লৈছে তেতিয়া হয়তো অলপমান শুদ্ধ হ'ব পাৰে বা কোনোবা সংস্থাই যদি প্ৰতিটো সমষ্টিত গৈ মিনিমাম 20,000 30,000কে ভোটাৰৰ লগত তেওঁলোকে অপিনিয়ন লৈ পেলাই মতামত লৈ পেলাই প্ৰেডিকশ্যনটো কৰে তেতিয়া হয়তো সেইটো সম্পূৰ্ণ শুদ্ধ হ'বও পাৰে কাৰণ সেই 1 লাখ ভোটাৰৰ ভিতৰত যদি 20,000 মানুহৰ অপিনিয়ন লয় আৰু তাৰে ভিতৰত যদি 80%ই এটা পাৰ্টিকুলাৰ পাৰ্টিক
ছাপোৰ্ট কৰিছোঁ বুলি কয় বা অপিনিয়ন দিয়ে, তেতিয়াহ'লে কিন্তু সেইটো প্ৰেডিক্ট কৰাটো সহজ হৈ পৰে। চ' এইটোৱে আচলতে এক্সিট পল হয় বা অপিনিয়ন পল হয়। এতিয়া বিভিন্ন ধৰণৰ সংস্থাই এক্সিট পল দিছে। অসমত বিজেপি চৰকাৰ আহিব বুলি কৈছে, ৱেষ্ট বেংগলতো বিজেপি চৰকাৰ অহাৰ সম্ভাৱনা আছে বুলি কৈছে, আৰু কিছুমান এক্সিট পলৰ মতে বিজেপি চৰকাৰ নাহে, TMCয়ে থাকিব বুলি কৈছে। কেৰেলা, তামিলনাডু সেইবিলাকত কংগ্ৰেছৰ নেতৃত্বাধীন বা কংগ্ৰেছৰ সহযোগী দলসমূহেই জিকিব বুলি অনুমান কৰিছে এক্সিট পলবিলাকে। চ' এতিয়া আমি চাওঁ কি হয়, আৰু আপোনালোকেও কি অনুমান কৰিছে অসমক লৈ পেলাই, যে অসমত বিজেপিয়ে কিমানখন আসন পাব বা কংগ্ৰেছে কিমানখন আসন পাব। কোন মুখ্যমন্ত্ৰী হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? চ' আপোনালোকে মোক কমেণ্টত জনাব পাৰিব। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।